আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এই শ্লোগানেৰে আজি বীৰ লাচিত সেনাই উত্তাল কৰি তোলে সমগ্ৰ যোৰহাট। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ কেইবা শতাধিক কৰ্মীয়ে ৰাইজৰ সহযোগত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে হাতত তুলি লয় স্বাভিমানৰ প্ৰতীক হেংদাং। চাওক যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। সত্তাৰ জয়, এই জয় অসম নামৰ মাজনীৰ সন্তানসকলৰ জয়, এই জয় যোৰহাটৰ ভৱিষ্যত প্ৰজন্মৰ জয়। এতিয়া কথা হৈছে এই বাংলাদেশী কালপ্ৰিতটোক, চিৰা আৰু বিৰি খোৱা এই বাংলাদেশী কালপ্ৰিতটোক এৰেষ্ট কৰিব লাগিব লাগিব আৰু লাগিব। চিৰা আৰু বিৰি খাই অসমীয়া জাতিক হুংকাৰ দিবলৈ অহা সেই বাংলাদেশীটোক এৰেষ্ট কৰিব লাগিব আৰু সন্দেহজনক ঢাকাই পট্টিত উচ্ছেদ চলাব লাগিব লাগিব আৰু লাগিব। সাংস্কৃতিক চহৰ যোৰহাটত এনেকুৱা ধৰণৰ গুণ্ডামি দাদাগিৰি কোনোবাই সহ্য কৰিবনে? কোনোবাই সহ্য কৰিবনে? সেইকাৰণে আমি কৈছো আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই। এইবাৰ প্ৰত্যুত্তৰ হেংদাঙেৰে দিয়া হ'ব। যেটো কাম চৰকাৰখনে কৰিব লাগিছিলে সেই কামটো বীৰ লাচিত সেনাই কৰিবলৈ আগবাঢ়িছোঁ। কাৰণ আমি কোনোদিনেই হিন্দুৱে হওক বা মুছলমানেই হওক বিদেশী মূলৰ ব্যক্তিক আমি সমৰ্থন নজনাওঁ। কাৰণ যোৰহাটখন শৈক্ষিক নগৰী, যোৰহাটৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ বাবে আমি চেষ্টা কৰিছোঁ। কাৰণ চৰকাৰখনকো আহ্বান জনাইছোঁ আপোনালোকে এই বিষয়ত হাত উজান দিয়ক। কাৰণ বৰ্তমান আপোনালোকে অকল ক'লেই নহ'ব যে হিন্দু মুছলমানৰ বাৰ্তা দি পেলাই অকল ভোট বেংকৰ সৃষ্টি কৰিলেই নহ'ব। আমি খিলঞ্জীয়া মুছলমান ব্যক্তিসকলো পোনপ্ৰথমে তেখেতসকলক আহ্বান জনাইছোঁ আপোনালোকে এই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰক বা সহযোগিতা কৰক। কাৰণ আপোনালোকৰলৈ আমাৰ বিদ্বেষ নাই, কাৰণ খিলঞ্জীয়া মুছলমানখিনি আমাৰ অসমীয়া ভাই। গতিকে এই বিদেশী মূলৰ যিজন ব্যক্তিয়ে প্ৰৰোচনা কৰি পেলাই যি বাতাবৰণ সৃষ্টি কৰিছে তাৰ প্ৰতি আপোনালোকে মাৰ দি থিয় হওক। কাৰণ যোৰহাটৰ মৰ্যাদা অক্ষুণ্ণ ৰাখক। আমি ইতিমধ্যে পৌৰসভাৰ যি দুৰ্নীতি, পৌৰসভাই কৰা কামক আমি ক্ষুণ্ণ হৈছোঁ। কাৰণ হাইকোৰ্টৰ এটা অৰ্ডাৰ পোৱাৰ পাছতো পৌৰসভাই সেই ব্যক্তিজনৰ ঘৰটো উচ্ছেদ কৰিবলৈ সাহস কৰা নাই। কাৰ প্ৰৰোচনাত, কাৰ সাহসত এই কামখিনি কৰি আছে? আৰু তেওঁ এজন ঠিকাদাৰ বুলি পৰিচয় দি আছে। আমি বিদেশী মূলৰ ব্যক্তিজনক কিহৰ কাৰণে ঠিকাদাৰ বুলি আমি পৰিচয় দিম? আপোনালোকৰ সংবাদ মাধ্যমতো যোৱাকালি দেখা পাইছে, আপুনি কোনোবাই সুধিছে যে আপুনি ঠিকাদাৰ হিচাপে আমুক তামুক তেনেকুৱা প্ৰশ্ন সুধিছে। তেখেতসকলে আপোনালোকে কিয় ঠিকাদাৰৰ স্বীকৃতি দিছে? বিদেশী মূলৰ ব্যক্তিজন যিজনৰ জন্ম পৰিচয় ভুৱাকৈ উলিয়াইছে, তেখেতক পোনপ্ৰথমে সেই ভুৱা প্ৰমাণ পত্ৰৰ ভিত্তিতে তেখেতক এৰেষ্ট কৰিব লাগে। কাৰণ 78 চনত জন্ম প্ৰমাণ পত্ৰৰ ব্যৱস্থা কৰিছে, তেখেত 74 চনত জন্ম। গতিকে তেখেতে ক'ত পালে? আপোনালোকে মন কৰিব, বিদেশী মূলৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ ওচৰত ভাৰতীয় নাগৰিক প্ৰমাণ পত্ৰ সকলোবিলাক পোৱা যায়, কিন্তু আমাৰ খিলঞ্জীয়া ব্যক্তিৰ হাতত একো নাই। গতিকে আমি আহ্বান জনাই যোৰহাটৰ বিভিন্ন প্ৰান্তত থকা যিসকল ব্যক্তি আছে সকলো আহক, এই যাত্ৰাত আপোনালোকে সহযোগিতা কৰক। এয়া অসমীয়াৰ জাগৰণ, এয়া খিলঞ্জীয়াৰ জাগৰণ। গতিকে সকলোৰ সহযোগিতা বিচাৰি আমি আহ্বান জনাইছোঁ। জয় অসম। জন্মৰ প্ৰমাণ পত্ৰৰ সন্দৰ্ভত 1978ৰ পৰা সেই ব্যৱস্থা কৰা হৈছে। গতিকে তেনে চৰকাৰী ব্যৱস্থা কৰাৰ ফলত 1974ত তেওঁ জন্মৰ প্ৰমাণ পত্ৰ ক'ত পালে? দ্বিতীয় কথা হৈছে যে আমি চৰকাৰী ভূমি কেতিয়া এলটমেণ্ট দিওঁ, চৰকাৰী ভূমি কেতিয়া আমি লিজত দিওঁ, যে কিছুমান সমাজ তথা জাতিৰ স্বাৰ্থত যাতে সুবিধা হয়, ডেভেলপ হয়, তাৰ কাৰণে আমি লিজত দিওঁ। যে পৌৰসভাৰ এটা কেনেধৰণৰ আজাদ চৌধুৰীক সুবিধা প্ৰদান কৰিবলৈ বাধ্য হ'ল যে তেওঁক ব্যক্তিগত ঘৰ বনাবলৈ লিজত দি দিছে। তাৰ অৰ্থটো কি? চৰকাৰী ভূমি লিজত মানুহক ব্যক্তিগত ঘৰ বনাবলৈ ব্যক্তিগত লাভালাভৰ কাৰণে দিয়ে নেকি? ধন্যবাদ দিছোঁ যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ধন্যবাদ দিছোঁ বীৰ লাচিত সেনাৰ সৈনিকসকলক। আৰু আজি এইটো যিটো যাত্ৰা, এই যাত্ৰা অবিৰত যাত্ৰা হ'ব। আৰু এটা কথা, বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। এইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব। ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰী ঠিক গুণ্ডামি কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু কেনেকে পাছপোৰ্ট পালে, এই পাছপোৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে আৰু পাছপোৰ্ট জব্দ হ'ব লাগে। সেইটো কথা পাতে নি, বেলেগ পাতক। তাৰ কথা পিটন দিবলগীয়া হ'ল, এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিছে।
পিটন আমি ভয় খাই আছো, কালি হোৱাই নাই মই আজাদ চৌধুৰী ভয়। এতিয়া যাত্ৰাটো আজি কেনেধৰণে আৰম্ভ হ'ব শৃংখল চলিহা? আজাদ চৌধুৰী ভয়ত আমাক গোটেই লাচি টানা লাভ হোৱাই নাই, হয় নাই? এতিয়া আজি কাৰ্যসূচী কেনেধৰণে আৰম্ভ হ'ব? কাৰ্যসূচী দীঘলীয়া হ'ব, সংবাদ মেলযোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।